Hello, my dear student. Learn Geography with Sanghamitra channel to তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাস 6 সমাজ বিজ্ঞান কিতাপৰ চেপ্টাৰ 1 সৌৰজগতত আমাৰ পৃথিৱী পাঠটোৰ এনুৱেল এক্সামত আহিবলগীয়া অতিৰিক্ত প্ৰশ্নসমূহ। ক্লাস 6 ৰ ষ্টুডেন্টৰ সুবিধাৰ্থে এই চেনেলত অহা এটা সপ্তাহৰ বাবে সোশ্যাল সায়েন্সৰ ভূগোলৰ পাঠৰ অতিৰিক্ত প্ৰশ্নাৱলীৰ এটা সিৰিজ লৈ আহিছো। এই সিৰিজত তোমালোকে প্ৰত্যেক দিনাই ভূগোলৰ প্ৰতিটো পাঠৰ যিমান অতিৰিক্ত প্ৰশ্ন আছে সকলো প্ৰশ্ন অতি সুন্দৰভাৱে পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে ভিডিঅটো স্কিপ নকৰি শেষলৈকে চাবা আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছা তেন্তে সাবস্ক্ৰাইব কৰিবা আৰু লগতে নিজৰ বন্ধু-বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আহিছো সৌৰজগত আমাৰ পৃথিৱী পাঠটোৰ প্ৰথম কুৱেশ্যনটো, সূৰ্য কি? সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। গ্ৰহ কাক বোলে? আকাশত থকা যিবোৰ তৰাই তীব্ৰেৰে নাথাকে আৰু যাৰ নিজা পোহৰ নাই তাকে গ্ৰহ বোলে। সূৰ্যৰ উত্তাপ কিমান? সূৰ্যৰ উত্তাপ হৈছে 6000 ডিগ্ৰী সেলসিয়াস। সূৰ্যৰ বয়স কিমান? সূৰ্যৰ বয়স হৈছে 5 কোটি বছৰৰ ওচৰা-ওচৰি। পৃথিৱীৰ অনুমানিক বয়স কিমান? পৃথিৱীৰ অনুমানিক বয়স হৈছে 4500 নিযুত বছৰ। এতিয়া আহিছো নেক্সট স্লাইডটোলৈ। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হৈছে 14,95,97,900 কিলোমিটাৰ। সৌৰজগতৰ কোনটো গ্ৰহে অন্য গ্ৰহৰ ওলোটা অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ ঘূৰে? সৌৰজগতৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। পুৱতি ভূতাতৰা বুলি সৌৰজগতৰ কোনটো গ্ৰহক কোৱা হয়? পুৱতি ভূতাতৰা হৈছে সৌৰজগতৰ শুক্ৰ গ্ৰহ। মানুহে খালী চকুৰে দেখা পোৱা গ্ৰহটো কি? মানুহে খালী চকুৰে দেখা পোৱা গ্ৰহটো হৈছে বৃহস্পতি। সৌৰজগতৰ কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়? প্লুটো। গ্ৰহ আৰু উপগ্ৰহৰ মাজত থকা পাৰ্থক্য লিখা। গ্ৰহ হৈছে সূৰ্যৰ চাৰিওফালে ঘূৰে, আনহাতে উপগ্ৰহ গ্ৰহৰ চাৰিওফালে ঘূৰে। গ্ৰহ প্ৰাকৃতিকভাৱে সৃষ্টি হয়, আনহাতে উপগ্ৰহ প্ৰাকৃতিক আৰু কৃত্ৰিম দুয়োটাই হ'ব পাৰে। প্লুটো কিয় সৌৰজগতৰ আন গ্ৰহৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়? আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাৰ মতে প্লুটোৱে নিজৰ কক্ষপথেদি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা যায়। গতিকে প্লুটোক গ্ৰহ বুলি কোৱা নহয়। এতিয়া আহিছো নেক্সট স্লাইডৰ মাজলৈ। চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱৰ নাম কি? চন্দ্ৰত পদাৰ্পণ কৰা মানৱজনৰ নাম হৈছে নীল আৰ্মষ্ট্ৰং। 1969 চনৰ 29 জুলাইত প্ৰথম পদাৰ্পণ কৰিছিল। ভাৰতবৰ্ষই চন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশযানৰ নাম কি? মহাকাশযানখনৰ নাম হৈছে চন্দ্ৰায়ন-1। গ্ৰহাণুপুঞ্জ কি? সৌৰজগতত থকা কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টিয়ে হৈছে গ্ৰহাণুপুঞ্জ। তাৰকা ৰাজ্য কি? আকাশত কোনো অংশত তৰা থোপ খাই থকা অঞ্চলটোৱে হৈছে তাৰকা ৰাজ্য। আমাৰ সৌৰজগতত থকা তাৰকা ৰাজ্যখনৰ নাম কি? আমাৰ সৌৰজগতত থকা তাৰকা ৰাজ্যখনৰ নাম হৈছে হাতীপতি তাৰকা ৰাজ্য। এতিয়া আহিছো নেক্সট স্লাইডৰ মাজলৈ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। ভাৰতবৰ্ষই প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহৰ নাম লিখা। ভাৰতবৰ্ষই প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহ হৈছে ইনসাট, IRS, ইডুছেট ইত্যাদি। ধূমকেতুত নেজ কেতিয়া গঢ়ি উঠে? সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখিবলৈ পোৱা যায়। এইখিনিয়ে হৈছে সৌৰজগতত আমাৰ পৃথিৱী পাঠটোৰ অতিৰিক্ত প্ৰশ্নাৱলী। মই ভাবো তোমালোকে কুৱেশ্যন আনচাৰখিনি সুন্দৰকৈ বুজি পালা, আৰু যদি বুজি পালা তেন্তে লাইক এটা কৰি দিবলৈ নাপাহৰিবা। আৰু লগতে তোমালোকক যদি এই কুৱেশ্যন আনচাৰখিনিৰ প্ৰয়োজন তেন্তে তোমালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা ইয়াৰ PDF ফাইল ডাউনলোড কৰি ল'ব পাৰিবা। থেংক ইউ ফৰ ৱাচিং।